মোৰ 86% আহিছে। মই 4টা বিষয়ত লেটাৰ পাইছোঁ আউট অফ 5। মোৰ একাউণ্টেঞ্চি, ইকনমিক্স, ইংলিছ আৰু হিন্দীত পাইছোঁ। মই CA হ'ব বিচাৰিছোঁ, চাৰ্টাৰ্ড একাউণ্টেণ্ট। মই এতিয়া CUET এণ্ট্ৰেঞ্চ এক্সাম দিম ইউনিভাৰ্চিটিৰ কাৰণে। তাৰপিছত এতিয়া ক'ত পাওঁ, ড্ৰিম ইউনিভাৰ্চিটিটো দিল্লী ইউনিভাৰ্চিটি। আগবাঢ়ি যোৱাটো লাগে যে প্ৰব্লেমছ আহিব, কিন্তু তথাপিও ফেচ কৰি যাব লাগিব। আৰু মা দেউতাইও মানে বচপনৰ পৰাই ছাপৰ্ট কৰি আহিছে, তো এতিয়াও অলপ কৰিব। ক্ৰেডিট দিবলৈ লিষ্টটো বহুত ডাঙৰ আছে, তথাপিও মানে ফাৰ্ষ্ট অফ অল মা দেউতাক দিম ইমান ছাপৰ্ট কৰাৰ কাৰণে। 10ৰ পাছত মই ভাবিছিলোঁ মানে কমাৰ্চ ল'ম বুলি। তাৰপিছত তেওঁলোকে মোক ছাপৰ্ট কৰিছে, কমাৰ্চ ল'ব দিছে মোৰ ইচ্ছামতে। আৰু ছেকেণ্ডলি সঞ্জীৱ ছাৰক দিব খুজিম, কাৰণ তেখেতে মোক JNVST এণ্ট্ৰেঞ্চটো পঢ়াইছিলে, আৰু তেখেতৰ কাৰণে মই JNV এণ্ট্ৰেঞ্চ এক্সামটো পাছ কৰিব পাৰিছিলোঁ, ইমান ভাল ইনষ্টিটিউটত যাব পাৰিছিলোঁ। তাৰপিছত মই JNV টিচাৰ্ছবিলাকক থেংক ইউ ক'ম, কাৰণ স্পেচিয়েলি ইক'মেম আৰু একাউণ্টছাৰক। ইক'মেম আৰু একাউণ্টছাৰে ইমান মানে ভালকৈ পঢ়াইছে, ইমান ভালকৈ বুজাইছে, সেইকাৰণে আজি এই মাৰ্কছবিলাক পাইছোঁ, পাৰ্চেণ্টেজ ভাল আহিছে। মোৰ মেট্ৰিকত 82.6% আছিলে আৰু 3টাত লেটাৰ। মই আগৰ পৰাই মানে ছায়েন্সত ইমান ইণ্টাৰেষ্ট নাছিলে, আৰু ফিজিক্সটো ইমান বুজিও নাপাইছিলোঁ। তো তাৰপিছত চালোঁ যে মইতো ছায়েন্স নল'মেই। তাৰপিছত মানে ইউটিউব চাওঁতে যে কমাৰ্চত বহুত স্ক'প আছে, কমাৰ্চ ভাল বুলি বহুতকেইটা ভিডিঅ' চোৱাৰ পাছত মই ভাবিলোঁ যে ময়ো কমাৰ্চে ল'ম। বহুত ভাল লাগছে আজি ৰিজাল্টটো পাই পেলাই, খুব ভাল লাগছে। আৰু ইমানখিনি ভবা নাই, মানে এতিয়া অহাকালিতো না 15 তাৰিখৰ পৰা এই CRT টেষ্ট আছে, এইটো মানে এই টেষ্টটো হোৱাৰ পিছতহে ক'ত হেৰি হয় সেইটো মানে হেৰি কৰিম বুলি ভাবিছোঁ। আৰু যেনেকৈ নহওক কিবা এটা কৰিব লাগিব। আৰু মানে আজিকালিতো বহুত হেৰি আছে, বালাজান তিনিআলি যিটো হস্পিটেলৰ ৰেজিষ্ট্ৰাৰটো আছে, তাতে বিক্ৰী কৰোঁ মই। এই গৰম ছিজনটো সেইটোৱে কৰোঁ। ব্যৱসায় বৰ্তমান ইমান ঠিক নহয়, এইকাৰণে মানে এই যে ঠাণ্ডা, এই যে কোকা ক'লা, থামছ আপ আদিবোৰ মানে আইচক্ৰীম এইবিলাক বস্তু আজিকালি মানুহে বেছিকৈ ব্যৱহাৰ কৰে। সেইটো কাৰণে আমাৰ কিবাটো অলপ ইমান ভাল নহয়। আৰু এইটো ইমান হেৰি নাই, এইটো মানে ব্যৱসায়টো যে এইটো ইমান হেৰি পাৰ্মানেণ্ট নহয় যেনিবা। আমাৰ এইটোতো ক্ষণস্থায়ী ব্যৱসায়, তথাপিতো চেষ্টা কৰি চাব লাগিব আৰু বেলেগ কিবা দি হ'লেও।